হয়, আজি দৰং জিলাৰ যি প্ৰকল্প ভৱন দৰং সাহিত্য সভাৰ আৰু এই সাহিত্য ভৱনত আমাৰ সৌভাগ্য অসম সাহিত্য সভাৰ মাননীয় সভাপতি ডক্টৰ বসন্ত গোস্বামী ছাৰ আমাৰ মাজত আহি উপস্থিত আৰু তেখেতে এই প্ৰকল্পটো ইতিমধ্যে চোৱা চিতা কৰিলে। ছাৰ কি ক'ব অনুভৱ আপোনাৰ কেনেকুৱা লাগিছে বা কি পৰিকল্পনা কৰিলে ভাল হ'ব? ইতিমধ্যে দৰং জিলা সাহিত্য সভাৰ সম্পাদকগৰাকীয়ে কৈছে যে কেনেকুৱা ধৰণে এই ভৱনটি নিৰ্মাণ কৰিবলৈ গৈ আছে ৰাইজৰ সহায় সহযোগিতাত। আপুনি ছাৰ অনুভৱ ক'ব? মনটো ভৰি পৰিছে। ইয়াৰ আগতে যিদিনা প্ৰথম খুঁটাটো পোতে তাৰ পিছদিনা মই চাই গৈছিলোঁহি, তেতিয়া মনটো ভাল লাগিছিল। আজি কামৰ অগ্ৰগতি দেখি সঁচাকৈ বৰ ভাল পাইছোঁ। ৰাইজে নখ জোকাৰিলে যে নদী বয়, দৰং জিলা সাহিত্য সভা প্ৰকল্পই ইয়াক এটা মাত্ৰা দিবলৈ সক্ষম হৈছে। ইতিমধ্যে তেখেতসকলে স্বনিৰ্ভৰশীল হ'বৰ কাৰণেও এই ভৱনটোত কিছু ব্যৱস্থা ৰাখিছে। ওপৰ মহলতো তেনেকুৱা ধৰণৰ ব্যৱসায়িক ভিত্তিত নিজে চলিব পৰাকৈ 2 এটকা উপাৰ্জন কৰাৰ ব্যৱস্থাও কৰিছে। এখন জিলাৰ এনেকুৱা এটা সৰ্ববৃহৎ প্ৰকল্প মই আন ঠাইত দেখা মনত পৰা নাই। আৰু এইটো দৰং জিলাবাসীৰ এটা বদান্যতা, কাৰণ তেখেতসকলে সকলোৱে মিলি অসমৰ সৰ্ববৃহৎ জাতি বৰ্ণ নিৰ্বিশেষে এই অনুষ্ঠানটিৰ যি জিলা দৰং জিলা, ইয়াৰ ৰাইজে এই অনুষ্ঠানটোত সৰ্বপ্ৰকাৰে হৃদবৃত্তি আৰু চিদবৃত্তিৰে এই অনুষ্ঠানটোৰ লগত জড়িত হৈ পৰিছে। মই আশা কৰোঁ যিকোনো এটা কাম আৰম্ভ কৰিলে সেই কামটো শেষ নোহোৱাকৈ নাথাকে। মই আশা কৰিছোঁ যে এই যে হাত দিলে, কামটো আৰম্ভ কৰিলে, আৰু কামটো আৰম্ভ কৰাৰ অন্তৰ্লীনত ইয়াৰ যিসকল উদ্যোক্তা, জিলাখনৰ কৰ্মকৰ্তা, সভাপতি, সম্পাদক প্ৰমুখ্যে নিৰ্মাণ সমিতিলৈকে এইসকলে কঠোৰ পৰিশ্ৰম কৰিবলগীয়া হৈছে। পৰিশ্ৰমে সদায় সফলতাৰ খটখটি বগাবলৈ এটা প্ৰেৰণা দিয়ে। এই যে আমাৰ জিলাখনৰ প্ৰতিগৰাকী ব্যক্তিয়ে ইয়াৰ লগত দেহ মন আত্মাৰে সম্পৃক্ত হৈ পৰিছে আৰু পৰিশ্ৰম কৰিছে, এই পৰিশ্ৰমৰ ফল নিশ্চয় মিঠা হ'ব। আৰু তেখেতসকলে খটখটি সফলতাৰ খটখটি বগাই পাটকাই পৰ্বতটো সমানকৈ থিয় হৈ থাকিবলৈ সক্ষম হ'ব বুলি মই ভাবিছোঁ। তেখেতসকলৰ এই জয়যাত্ৰা দেখি আৰম্ভণিতে সঁচাকৈয়ে অসম সাহিত্য সভাই অতিশয় আনন্দ পাইছে। আৰু এই আনন্দ পোৱাটোৱেই হৈছে ব্ৰহ্মবিদ্যা লাভ কৰাৰো এটা মাধ্যম। আমি বৰ আনন্দ পাইছোঁ। মই প্ৰতিগৰাকী দৰং জিলাৰ সভাপতি, সম্পাদক প্ৰমুখ্যে প্ৰতিগৰাকী সদস্যাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু দৰং জিলাবাসীৰ ৰাইজৰ ওচৰত মই নিবেদন জনাইছোঁ যে আপোনাসকলে অন্তত মহাশক্তি এটা জিলাখনক দিয়ক। ৰাইজে মহাশক্তি দিব পৰা পৰম শক্তি, সেই শক্তিৰে দৰং জিলা সাহিত্য সভা শক্তিমান হওক, হনুমন্তীয় শক্তি তেখেতসকলে লাভ কৰক। আৰু তাৰ যোগেদিয়েই এদিন তেখেতসকলৰ যি শ্ৰম, সেই শ্ৰমে সাৰ্থকতা লাভ কৰিব।